এখন চিকিৎসালয়ত ভয়ংকৰ ঘটনা দানৱৰূপী নাৰ্ছে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড ড্ৰেছিং কৰাৰ নামত 10 বছৰীয়া কিশোৰৰ মূৰত এচিড ঢালিলে নাৰ্ছে মৰিগাঁৱৰ জাজৰি দলংঘাট মডেল হাস্পতালত ঘটিলে ভয়ংকৰ ঘটনা কিমান কাণ্ডজ্ঞানহীন হ'লে এগৰাকী চিকিৎসা কৰ্মীয়ে সংঘটিত কৰিব পাৰে এনে জঘন্য কাণ্ড ঔষধৰ সলনি ৰোগীৰ মূৰত ঢালিলে এচিড এটি 10 বছৰীয়া কিশোৰৰ দেহত এচিড ঢালিলে এগৰাকী চিকিৎসা কৰ্মীয়ে জানিব পৰা মতে এটি 10 বছৰীয়া কিশোৰক চিকিৎসাৰ বাবে লৈ গৈছিল মৰিগাঁৱৰ জাজৰি দলংঘাট মডেল হাস্পতাললৈ শিশুটিয়ে মূৰত আঘাত পোৱাৰ বাবে ড্ৰেছিং কৰিবৰ বাবে নিছিল চিকিৎসালয়খনলৈ কিন্তু দানৱৰূপী নাৰ্ছে সংঘটিত কৰিলে শিশুটিৰ সৈতে ভয়ংকৰ কাণ্ড ড্ৰেছিং কৰাৰ নামত 10 বছৰীয়া কিশোৰটোৰ মূৰত ঢালিলে এচিড মৰিগাঁৱৰ জাজৰি দলংঘাট মডেল হাস্পতালত ঘটিলে ভয়ংকৰ ঘটনা ল'ৰাটোক ড্ৰেছিং কৰিবলৈ লৈ গৈছোঁ মোৰ সৰু ছোৱালীজনীও গৈছে তেখেতো গৈছে ড্ৰেছিং কৰিবলৈ লৈ যাওঁতে এনেকৈ বহুৱাই দিছোঁ বটল এটা এনেকৈ ঢালি দিছে ঢালি দিয়াত ল'ৰাটোৱে যেতিয়া একদম চটফট কটা চাৰ নিচিনা চিঞৰিছে মই এনেকৈ উনাখন দি অকণ মুচি দিছোঁ বিয়পি আহিছে তেখেতে ঢালি দিছে বাইদেৱে ঢালি দিয়াৰ লগে মই যেতিয়া এনেকৈ কৈ দিছোঁ দুবাৰমান ফুলি আহিছে তেনে ক'লা হৈ গৈছে জ্বলা নিচিনা জেগাডোখৰ মই বোলো বাইদেউ এইটো ঔষধটো এনেকুৱা নহয় কাৰণ জ্বলি গৈছে মোক কৈছে তই বেছি জান নহয় বাইদেউ এইটো এচিড হ'ব কাৰণ এচিডটোহে এনেকুৱা বাপেকে তেনেকুৱাতে হাতত একে এক টোপালমান পেলাই চালে বাপেক একে চটিয়ন বটিয়ন কৰি ৰখিবলৈ পোৱা নাই নহয় কৈছে হয়তো কি মই বোলো এচিড এইপিনে যেতিয়া হুলস্থুল কৈছে হুলস্থুল নকৰিব হেৰি আপোনালোকক এতিয়া ৰেষ্ট কৰিম ইয়াত ক'ত হস্পিটেলত হুলস্থুল কৰা আইন পালে কিন্তু তাই স্কিন বেয়া কাৰণে হেৰি কৰিছে কোৱা লগে লগে এইফালে ডক্টৰ আহি নাৰ্ছ বাইদেউ আহি ধুমধাম আপোনাৰ বটল লুকুৱাইছে বটল দিয়ক কিন্তু ল'ৰাটো যেন ট্ৰিটমেণ্ট কৰিব লাগে তেওঁলোকে সেইটো কোৱা নাই ক'ত বটলটো লুকুৱাব লাগে সেইটোহে কৰি আছে কৈ থাকোঁতে মই বোলো মোবাইলটো আছে গাড়ীত মোবাইলটো আনোগৈ মোবাইলটো এইপিনে আনিবলৈ যাওঁতে এজন ছাৰে মোক মোবাইল আনিছে বুলি মোবাইলটো থাপ মাৰি ধৰি ৰাখিছে তাৰ বোলো মোক মোবাইল দিয়ক মইতো ঘৰলৈ ফোন কৰিব লাগে কিবা এটা নিদিয়ে কৈছে ভিডিঅ' কৰিবি মই এনেকৈ আনোতে বাইদেউজনীয়ে মাস্ক মুখত লৈ লৈছে এনেকৈ ধৰিছে আৰু এটা ছাৰে মোক এনেকৈ হেৰি কৰিছে কৈছে এক ভিডিঅ' কৰ মই বোলো মোৰ এজন বাচ্চা চটফটাই ফুৰিছে আপোনালোকে এচিড ঢালি দিছে মই মাকজনী নিচৰিম আৰু আপোনালোকে মোৰ ওপৰত কেছ দিয়ে ল'ৰাটোক আপোনালোকে চিকিৎসা কৰক তেখেতসকলে অন্যায় বটলটো লুকুৱাবলৈ লাগে ল'ৰাটোৰ নাম কি মহম্মদ আব্দুল ইলহাম ৰহমান কিহত পঢ়ি আছে ক্লাছ 4 মোৰ বন্ধুৰ ল'ৰা হয় 18 তাৰিখে তেওঁ মূৰটো ফাটোতে দলংঘাট চিভিল হস্পিটেলত লৈ যোৱা গৈছিলে আৰু লৈ যাওঁতে তেখেতৰ 3টা চিলনি পৰে মূৰত 10 বছৰৰ বাচ্চা হয় আৰু কালি ড্ৰেছিঙৰ কাৰণে তেখেতসকলে লৈ গৈছিলে মানে আপোনাৰ ডক্টৰ তাত লৈ যাওঁতে ড্ৰেছিং কৰোঁতে নাৰ্ছে য'ত নেকি আয়ডিন বা তেনেকুৱা প্ৰয়োগ হয় আপোনাৰ তাত এচিড আছিলে মূৰত দিওঁতে 3টা জেগাত ঘাইল হৈছে অলৰেডি আপোনালোকে দেখিছে চাগে আৰু তেনেকুৱা এটা পৰিস্থিতি হোৱাত অলপ উত্তপ্ত এটা পৰিস্থিতি হয় কাৰণ বাপে মাকহঁতে চিৰিয়াছ হৈ অলপ হুলস্থুলটো কৰিছিলে যে কি হৈছে কি নাই হোৱা তেনেকুৱা অৱস্থাত নাৰ্ছকেইজনীৰ পৰা ধৰি ডক্টৰলৈকে তেখেতৰ কোনো ভাল এটা ৰেছপন্স নাই ডক্টৰে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে হুলস্থুল নকৰিব আমি পুলিচ মাতিম কিন্তু ডক্টৰজনী এইটো কৰিব লাগিছিলে যে কিবা এটা হৈ গৈছে যে আমি ঠিক কৰিব পাৰোঁ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম যে আমি ঠিক কৰিম সেইটো নক'লে কিন্তু আৰু উল্টাই ধমকি দিয়ে আৰু যিটো মেডিচিনৰ বটলটো তেখেতে লুকুৱাবলৈ চেষ্টা কৰে লুকুৱাবলৈ যোৱাত টানি অনা লৈ গৈছে মেডিচিনৰ বটলটো আছে লগত আৰু তাৰপিছত আমি নগাঁও লৈ যাওঁতে তেখেতক নগাঁৱত ট্ৰিটমেণ্ট কৰোৱা হয় আৰু যেতিয়া গম পোৱা গৈছে সেইটো এচিড হয় আৰু এইটোৱে ক'ব বিচাৰোঁ মই যে আমাৰ যিখিনি মানুহ বৰ্তমান ধৰক আমাৰ যিটো হস্পিটেলখনৰ যিটো এলেকা ইয়াত বিভিন্ন মানুহ আছে হয়তো কিছুমান মানুহ এনেকুৱা মানুহ আছে যিখিনি মানুহে হয়তো নগাঁও হস্পিটেলে চিনি নাপায় গতিকে তেনেকুৱা এখন জেগা আজি তেখেতৰ এটা যদি বাচ্চা থাকিলহেঁতেন বা বাচ্চাই যদি এনেকুৱা এটা কণ্ডিশ্যন কৰিলেহেঁতেন বাপেক মাকে যদি গম নাপালেহেঁতেন এচিড বুলি
তেখেতৰো বাচ্ছাটো অনিবাৰ্য 2-3 দিনৰ ভিতৰত কিবা এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'লহেঁতেন কাৰণ তেখেতে হস্পিটেলৰ পৰা ওলাই গ'লহেঁতেন আৰু বাচ্ছা এটা যেতিয়া আমি ইনজেকশ্যন এটা দিয়ে বা মেডিচিন এটা খুৱাই বাপেক মাকে সদায় বুজাবলৈ চেষ্টা কৰে কান্দি লওঁ যে ভাল হ'ব ন গতিকে এইটোৱে ক'ব বিচাৰোঁ ইয়াত এটা উচিত বিচাৰ হ'ব লাগে আৰু পাব্লিকৰ লগত আমাৰ যিখিনি থলুৱা মানুহ আছে সেই মানুহখিনিৰ লগত যাতে কোনো খেল নেখেলে ডক্টৰে হওক নাৰ্ছেই হওক যোনেই নহওক তেওঁলোকৰ যিটো দায়িত্ব তেওঁলোকৰ যিটো নিষ্ঠা সেই দায়িত্ব আৰু নিষ্ঠাৰ মতে তেখেতসকলে কাম কৰিব লাগে এজাহাৰ দিয়া হৈছে আৰু পুলিচ কমপ্লেইন কৰা হৈছে গতিকে সেইটো এটা উচ্চ তদন্ত বিচাৰ লাগে আমাক কাৰণ যিহেতু আমাৰ ভৱিষ্যতে যাতে এনেকুৱা এটা ঘটনা আকৌ নহয় সেইটো কাৰণে আমি সকলো মানে ৰাইজক অনুৰোধ জনালোঁ সকলো আগবাঢ়ি আহক সকলো সজাগ হওক আৰু এনেকুৱা কেছ যাতে আৰু কেতিয়াও নহয় আৰু বিশেষকৈ গভৰ্ণমেণ্ট হস্পিটেলবিলাকত নাৰ্ছ হওক বা যোনেই নহওক কিয় তেখেতসকলে নিজৰ দায়িত্বটো যাতে উচিতভাৱে পালন কৰিব পাৰে